প্ৰথম কোৱেশ্চনটো দিয়া আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে প্ৰথম আধুনিক অসমীয়া নাট কোনখন অপশ্যন এ দি আছে জীৱনৰ বাটত অপশ্যন বি দি আছে ৰামনৱমী অপশ্যন চি দি আছে ৰামধেনু অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ৰামনৱমীখন হৈছে প্ৰথমখন আধুনিক অসমীয়া নাট নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি অপশ্যন এ দি আছে ৱাটাৰ লিলি অপশ্যন বি দি আছে হোৱাইট পপি অপশ্যন চি দি আছে লটাছ অপশ্যন ডি দি আছে ৰ'জ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে ৱাটাৰ লিলি হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট তলৰ কোনখন ৰাজ্যত ভাৰতৰ আটাইতকৈ বেছি অৰণ্যাচল আছে অপশ্যন এ দি আছে আছাম অপশ্যন বি দি আছে কেৰেলা অপশ্যন চি দি আছে মধ্যপ্ৰদেশ অপশ্যন ডি দি আছে নন অফ দিছ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি অৰণ্য আছে আৰু ভাৰতৰ ভিতৰত আটাইতকৈ বেছি নেশ্যনেল পাৰ্ক থকা ৰাজ্যখনেই হৈছে মধ্যপ্ৰদেশ হুইচ মাউণ্টেইন ৰেঞ্জ পাছেছ থ্ৰু দিল্লী হাৰিয়ানা ৰাজস্থান এণ্ড গুজৰাট কোনটো পৰ্বতমালা দিল্লী হাৰিয়ানা ৰাজস্থান আৰু গুজৰাটৰ মাজেৰে পাৰ হৈ গৈছে অপশ্যন এ দি আছে শিৱালিক ৰেঞ্জ অপশ্যন বি দি আছে বৰাই ৰেঞ্জ অপশ্যন চি দি আছে সতপুৰা ৰেঞ্জ অপশ্যন ডি দি আছে আৰাৱলী ৰেঞ্জ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আৰাৱলী ৰেঞ্জ দিল্লী হাৰিয়ানা ৰাজস্থান আৰু গুজৰাট আটাইকেইখন ৰাজ্যৰ মাজত এই আৰাৱলী ৰেঞ্জখন অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি কাউণ্ট্ৰিজ ডজ ইণ্ডিয়া শ্বেয়াৰ লেণ্ড বাউণ্ডাৰী উইথ ভাৰতবৰ্ষই কেইখন দেশৰ স্থলসীমা স্পৰ্শ কৰে অপশ্যন এ দি আছে 6 অপশ্যন বি দি আছে 7 অপশ্যন চি দি আছে 8 অপশ্যন ডি দি আছে 9 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ভাৰতবৰ্ষই 7খন ৰাজ্যৰ লগত স্থলসীমা ভাগ বতৰা কৰে এইকেইখন হৈছে এখন হৈছে পাকিস্তান এখন হৈছে আফগানিস্তান এখন হৈছে চাইনা এখন হৈছে নেপাল এখন হৈছে ভূটান এখন হৈছে বাংলাদেশ আৰু এখন হৈছে ম্যানমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং হেজ দ্য নীতি আয়োগ ৰিপ্লেচ নিম্নলিখিত কোনটো ঠাইত নীতি আয়োগ বলবৎ কৰা হৈছে অপশ্যন এ দি আছে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া অপশ্যন বি দি আছে ষ্টাফ চিলেকশ্যন কমিশ্যন অপশ্যন চি দি আছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন অপশ্যন ডি দি আছে প্লেনিং কমিশ্যন ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি প্লেনিং কমিশ্যনৰ ঠাইত 2015 বৰ্ষত নীতি আয়োগ এষ্টাব্লিছ কৰা হৈছে আৰু নীতি আয়োগৰ অধ্যক্ষ হিচাপে থাকে প্ৰাইম মিনিষ্টাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে মেকমোহন লাইন ছেপাৰেটেড হুইচ টু কাউণ্ট্ৰিজ মেকমোহন ৰেখাই কোন দুখন দেশক পৃথক কৰে অপশ্যন এ দি আছে আফগানিস্তান এণ্ড পাকিস্তান অপশ্যন বি দি আছে ম্যানমাৰ এণ্ড বাংলাদেশ অপশ্যন চি দি আছে ইণ্ডিয়া এণ্ড চাইনা অপশ্যন ডি দি আছে ভিয়েটনাম এণ্ড থাইলেণ্ড ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি মেকমোহন লাইনে ভাৰতবৰ্ষ আৰু চাইনা এই দুইখন দেশক পৃথক কৰে বা দুইখন দেশৰ মাজৰ সীমাক মেকমোহন লাইন বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ এখুত ককাইদেউ অসমীয়া সাহিত্যত এখুত ককাইদেউ নামেৰে কাক জনা যায় অপশ্যন এ দি আছে নৱকান্ত বৰুৱা অপশ্যন বি দি আছে মেদিনী মোহন চৌধুৰী অপশ্যন চি দি আছে কুমুদ কুমাৰ হাজৰিকা অপশ্যন ডি দি আছে কমলাকান্ত ভট্টাচাৰ্য ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নৱকান্ত বৰুৱাক এখুত ককাইদেউ নামে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ স্পৰ্ট ইজ দ্য ডেভিছ কাপ প্লেড ফৰ ডেভিছ কাপ কোনবিধ খেলৰ বাবে খেলা হয় অপশ্যন এ দি আছে বেডমিণ্টন অপশ্যন বি দি আছে টেবুল টেনিছ অপশ্যন চি দি আছে লেন টেনিছ অপশ্যন ডি দি আছে ক্ৰিকেট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ডেভিছ কাপ লেন টেনিছ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ চিটি অফ ইণ্ডিয়া ইজ দ্য চাৰমিনাৰ লোকেটেড ভাৰতবৰ্ষৰ কোনখন চহৰত চাৰমিনাৰ অৱস্থিত অপশ্যন এ দি আছে হায়দৰাবাদ অপশ্যন বি দি আছে চেন্নাই অপশ্যন চি দি আছে প্ৰয়াগৰাজ অপশ্যন ডি দি আছে চণ্ডীগড় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ হায়দৰাবাদত চাৰমিনাৰ অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ কনচাৰ্ড এজ দ্য ফাদাৰ অফ জিৰ' কোনগৰাকী ব্যক্তিক শূন্যৰ জনক ৰূপে বিবেচনা কৰা হয় অপশ্যন এ দি আছে চিত্ৰগুপ্ত অপশ্যন বি দি আছে ব্ৰহ্মগুপ্ত অপশ্যন চি দি আছে ৰামিহিৰ অপশ্যন ডি দি আছে আৰ্যভট্ট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি আৰ্যভট্টক শূন্যৰ জনক নামে জনা যায়
নেক্সট কুৱেশ্যনটো দিয়া আছে লিওনাৰ্ডো দা ভিঞ্চি ৱাজ ফ্ৰম হুইচ কাউণ্ট্ৰি লিওনাৰ্ডো দা ভিঞ্চি কোনখন দেশৰ আছিল অপশ্যন এ দি আছে ফ্ৰান্স অপশ্যন বি দি আছে জাৰ্মানী অপশ্যন চি দি আছে ইংলেণ্ড অপশ্যন ডি দি আছে ইটালী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি লিওনাৰ্ডো দা ভিঞ্চি ইটালিয়ান আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ প্ৰেজেণ্টলি দ্য ছুপাৰ আৰ্মি কমাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক কোন অপশ্যন এ দি আছে নৰেন্দ্ৰ মোদী অপশ্যন বি দি আছে ৰাজনাথ সিং অপশ্যন চি দি আছে দ্ৰৌপদী মুৰ্মু অপশ্যন ডি দি আছে অনিল চৌহান ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি দ্ৰৌপদী মুৰ্মুৰ ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ ছুপাৰ আৰ্মি কমাণ্ডাৰ হিচাপে বা সৰ্বাধিনায়ক হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতি থাকে আৰু বৰ্তমান যিহেতু ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু গতিকে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিনায়ক হৈছে দ্ৰৌপদী মুৰ্মু নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং কাউণ্ট্ৰিজ হেজ এংগুলটম এজ ইট ইজ কাৰেঞ্চি এংগুলটম নামৰ মুদ্ৰাটো কোনখন দেশৰ হয় অপশ্যন এ দি আছে ম্যানমাৰ অপশ্যন বি দি আছে ইণ্ডোনেছিয়া অপশ্যন চি দি আছে ভূটান অপশ্যন ডি দি আছে ভিয়েটনাম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি এংগুলটম নামৰ মুদ্ৰাটো হৈছে ভূটান দেশৰ মুদ্ৰা নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ স্পৰ্ট এজ দ্য টাৰ্ম ৰিং এছ'চিয়েট উইথ ৰিং শব্দটো কোনবিধ খেলৰ সৈতে জড়িত অপশ্যন এ দি আছে বক্সিং অপশ্যন বি দি আছে ফুটবল অপশ্যন চি দি আছে ছুইমিং অপশ্যন ডি দি আছে ভলীবল ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰিং শব্দটো বক্সিং খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যনটো দিয়া আছে ঢকুৰা এণ্ড ফাফাৰা আৰ ট্ৰেডিশ্যনেল স্নেক অফ হুইচ ষ্টেট ঢকলা আৰু ফাফাৰা কোনখন ৰাজ্যৰ পৰম্পৰাগত জলপান অপশ্যন এ দি আছে ৰাজস্থান অপশ্যন বি দি আছে পঞ্জাৱ অপশ্যন চি দি আছে গুজৰাট অপশ্যন ডি দি আছে গোৱা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি ঢকলা এণ্ড ফাফাৰা গুজৰাট ৰাজ্যৰ এটা পৰম্পৰাগত খাদ্য নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ ইনভলভড ইন দ্য কলিং ৱাৰ কলিং যুদ্ধত কোন জড়িত আছিল অপশ্যন এ দি আছে অশোক অপশ্যন বি দি আছে বিম্বাচৰা অপশ্যন চি দি আছে বিন্দুচাৰা অপশ্যন ডি দি আছে সমুদ্ৰগুপ্ত ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কলিং যুদ্ধত অশোক জড়িত আছিল আৰু কলিং যুদ্ধৰ পিছতে অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ য়েল্ল' ৰিভাৰ কোনখন নদীক হালধীয়া নদী নামেৰে জনা যায় অপশ্যন এ দি আছে মেকং অপশ্যন বি দি আছে হুৱাংহি অপশ্যন চি দি আছে আমাজন অপশ্যন ডি দি আছে চেনাব ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি এই হুৱাংহি ৰিভাৰখনক হালধীয়া নদী বা য়েল্ল' ৰিভাৰ নামে জনা যায় টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ তাৰ উপৰিও সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR কোডটো স্কেন কৰি জইন হ'ব পাৰা নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা